নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন আপোনালোকৰ বাবে। আৰু এডভাৰটাইজমেণ্টটো আহিছে গুৱাহাটী হাইকোৰ্টৰ পৰা, য'ত তেওঁলোকে কেইবাটাও পদৰ বাবে আবেদন বিচাৰিছে। গতিকে কি পদ, কোৱালিফিকেশ্যন, চেলাৰী, এষ্টিমেট গোটেইখিনি কথা ভিডিঅ'টিত গম পাব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি থ'ব। ৰিচেণ্টলি ওলোৱা বহুকেইটা জব ৰিলেটেড ভিডিঅ' মই আপলোড কৰি দিছোঁ, এবাৰ চেনেলটো ভিজিট কৰি চাব পাৰে। আৰু মোৰ হোৱাটছএপ আৰু টেলিগ্ৰাম চেনেলটো ফ'ল' কৰি থ'ব, যাতে আপোনালোকে ইউটিউবত নাপালেও সেই চেনেল দুটাত গোটেই ভিডিঅ'বোৰৰ আপডেটছ পাই থাকে। এতিয়া পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাইছোঁ। এইখন এডভাৰটাইজমেণ্ট, অফিচিয়েল এডভাৰটাইজমেণ্ট। আৰু ইয়াত যিটো পদৰ বাবে আবেদন হৈছে, এই পদটোৰ নাম হৈছে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 আৰু ডাফ 3, এই দুটা পদ আছে। আৰু ইয়াত অনলাইন ৰেজিষ্ট্ৰেশ্যন অলৰেডি চলি আছে 5 তাৰিখৰ পৰা। আৰু ইয়াৰ যিটো লাষ্ট ডেট অফ এপ্লিকেশ্যন অহা 12 অক্টোবৰলৈকে সময় আছে। গতিকে সময় বেছি দিন নাই। যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব। বাকী ডিটেইলছখিনি মই আপোনালোকক এতিয়া দেখাই আছোঁ। ষ্টেন'গ্ৰাফাৰ যিটো পদ আছে, এই পদটোৰ দৰমহা ষ্ট্ৰাকচাৰটো 14,000ৰ পৰা ষ্টাৰ্ট হ'ব। বেছিক পে 60,500 টকালৈ, আৰু গ্ৰেড পে থাকিব 7,400 টকা। দ্বিতীয় পষ্ট ডাফ 3 যিটো গ্ৰেড 4ৰ পষ্ট হয়, সেইটো 12,000ৰ পৰা বেছিক পে ষ্টাৰ্ট হ'ব, আৰু 52,000লৈকে মেক্সিমাম থাকিব, আৰু গ্ৰেড পে থাকিব 4,400 টকা। এজ লিমিটটো মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব, আৰু মেক্সিমাম আনৰিজাৰ্ভৰ বাবে 40 ইয়াৰ্ছ। বাকী আদাৰ ৰিজাৰ্ভেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। ষ্টেন'গ্ৰাফাৰ পষ্টটোৰ বাবে গ্ৰেজুৱেট হ'ব লাগিব, লগতে ডিপ্ল'মা বা চাৰ্টিফিকেট থাকিব লাগিব ষ্টেন'গ্ৰাফিত। আৰু যিটো ডাফ 3 পষ্ট আছে, সেই পষ্টটোৰ বাবে মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰিব। এই এডভাৰটাইজমেণ্টখন আগতেই ওলোৱা, জুলাই 30 তাৰিখে ওলাইছিলে, কিন্তু তেওঁলোকে কিবা অলৰেডি এপ্লাই কৰিছেও কিছুমানে, আৰু কিন্তু এইটো স্থগিত হৈ আছিলে। এতিয়া আকৌ এপ্লাই কৰাৰ কাৰণে এটা সুযোগ দিছে। কিবা মডিফিকেশ্যন কৰিছিলে তেওঁলোকে। আগতে যিসকলে এপ্লাই কৰিছে তেওঁলোকে আকৌ নতুনকৈ এপ্লাই কৰাৰ প্ৰয়োজন নাই। যিসকলে আগতে এপ্লাই কৰা নহ'ল বা গম নাপালে, তেওঁলোকে এতিয়া এপ্লাই কৰিব পাৰিব। এতিয়া আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ' লগ পাম। ধন্যবাদ।